আজি মানে আমাৰ এইবিলাক খুলিবলৈ অহা কথা আছে। ইছৰাম এইটো তাতো ক্ৰেকছ আহি গ'ল, কি কৰিম এতিয়া? চিলাপানী শুন মোৰ লগত ইমান ধুনীয়া গোন্ধাইছে কি গ'ল। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই আহিছিলোঁ আমাৰ ঘৰটোৰ আপডেট দিম বুলি, পিছে মানুহগৰাকীয়ে চিঞৰিলে। মানুহগৰাকীয়ে হেনো কচু শাক বুটলিবলৈ যায়। কিহৰ অভিযানত লাগিলোঁ? কচু শাকত মাছ দি আমাৰ সকলোৱে খাই মেলি ভাল পায়, কিন্তু মোৰ বেছিকৈ আকৌ লোকেল মুৰ্গীৰ লগতহে বেছি ভাল লাগে। হৈ গ'ল ৰক কুন্দুলিও পালা। ইফালে আৰাধ্যা আইতাকক কাপোৰ চিলাবলৈ দিয়া নাই, উৎপাত কৰিছে, গতিকে ককাকে বাহিৰলৈ লৈ আহিলে। তাৰ পৰা আমাৰ ঘৰলৈ আহিল। গুড মৰ্ণিং। ৰাতিপুৱা সদায় আমাৰ ঘৰৰ আলহী হৈছে গৰু ছাগলী আৰু জীৱ জন্তু, চৰাই চিৰিকটিৰ কথা নকয়। আচলতে আৰাধ্যায়ো বহুত ভাল পায়। কচু শাকত দিবলৈ জালুক কেইটামান ছিঙি নিওঁ। দেখিছে আমাৰ মায়ে কিমান ধুনীয়াকৈ জালুকৰ খেতি কৰি থৈছে। ঢেৰ গছ আছিলে, এইবোৰ চব কাটি পেলালে। ইমান কণী জালুকত 30 টকা 40 টকা ল'ব এথোকাতে। আচলতে মা আৰু মানুহজনী মোৰ ওপৰত খং উঠি আছে, কাৰণ ঘৰটো বনাওঁতে দুজোপামান গছ কাটি পেলোৱা হ'ল। কচু শাক বুটলিছিলেহে তুলিলে নে? তুলিলোঁ। কি বনাইছে? তুমি বনাবা? মই কচু শাকত দি বনাম আকৌ। মই আকৌ ভাবিছিলোঁ ময়ে বনাম নেকি। হয় নেকি? বেছিকৈ খাব পাৰিব। এয়া হৈছে আমাৰ ডেইলি ড্ৰামা, আহু বোৱাৰী চলি থাকে আৰু। কুমাৰ আচাৰ লাগে যে নেকি? টেষ্টফুল আচাৰ কিন্তু দেই। বৰ ধুনীয়া, খালে খাই থাকিবলৈ মন যায়। আৰু তাতে হেৰি ভাত কেইটামান আকৌ বেছিকৈ দেখিবা আকৌ ধুনীয়া আনি দিছে, খাম এতিয়া। আমাৰ মাছ আৰু কচু শাক ভাজি মই খালোৱে আৰু ব্লগ কৰিবলৈ থাকি গৈছিলে। এয়া চাটাৰিং খোলা মানুহো পালেহি। মাক ওলাই যোৱাৰ পিছতে আৰাধ্যা মই একেলগে বহি টিভি চালোঁ, মানে আৰাধ্যাৰ লগতে কিডছ ভিডিঅ' চালোঁ। মনটো ভালেই লাগি আছিলে। পিছে ওলাই গৈ মেলি দেখি মেলি মনটো বেয়া লাগিলে। মানে আমাৰ যে চাটাৰিং খোলা হ'ল, কিমানখিনি খোলা হ'ল আপোনালোকে চাওক। খুলি আছে মানে ভাতটো ওলালে আৰু, কিন্তু মাজতে এটা সমস্যা আহি গ'ল। সমস্যাটো মানে কি, আপোনালোকক দেখুৱাইছিলোঁ যেতিয়া আমাৰ জইনিংটো কৰিছিলে, মই এডিচিভ লগাই মেলি হেৰি কৰিছিলোঁ, কিন্তু তল ফালৰ পৰা এইটো চাওক ওলাই গৈছে। ইয়াত প্ৰব্লেমটো নাই, কিন্তু এইটো ভিজিবল হৈছে মাত্ৰ তলৰ পৰাহে। হোৱাটোতো হৈয়ে গ'ল, এতিয়া কৰিম কি আৰু। মনৰ দুখতে আহি মেলি মেগী অকণকৈ খাই ল'লোহি। তাৰপিছত সন্ধিয়া লগাই মানুহগৰাকীয়ে মহে খাবলৈ গৈ মেলি কি কাম কৰি ফুৰিছে এইফালে চাওক। কি কাম কৰিছে নহয়, এয়া ভেন্দি লাগিছে আৰু আমাৰ তিতা কেৰেলা লাগিছে, তিয়হ লাগিছে, দাংবডি লাগিছে। গম পাইছোঁ, এতিয়া গোটেই মহে খাবলৈ এতিয়া কেলৈ গৈছা তুমি? মোক অকণমান পানী ইমান বেছিকৈ শাক পাত কচু ঢেকীয়া আৰু ঘৰৰ শাক পাচলি খুৱাই মোক কি কৰিব বিচাৰিছে গম পোৱা নাই দেই। মানে ডাঙৰ হোৱা নাই, অকণ অকণ হৈছে, খাব পৰা হ'ব এইকেইদিনতে। এয়া দেখিলে, এয়া আমাৰ তিয়হবোৰ লগা নাই, ফুল মেলিছে। আৰু এইফালে এয়া তিতা কেৰেলা লাগিছে আৰু ক'ৰবাত লাগিছে। এতিয়া অকণমান সন্ধিয়া পৰিছে যে দেখাব নোৱাৰোঁ। আকৌ মহৰ কামনিও ধেৰ, মহবোৰ ধেৰ ওলাইছে। দিয়া